জন্ম দিছে পিতৃ মাতৃয়ে, নাম দিছে আনে, আচাৰ আচৰণ মুখৰ ভাষা শিক্ষা দীক্ষা দিছে গুৰুৱে। মৃত্যুৰ পিছত শ্মশানলৈ যাব লাগিব আনৰ কান্ধতেই। এই সংসাৰত নিজৰ বুলি এৰি যাবলৈ আমাৰ কি আছে? কিহক লৈ আমাৰ ইমান গৰ্ব? সুখ বিচাৰি বিচাৰি আমি ক্লান্ত, তথাপিও আমি সুখৰ মুখ দেখা নাই। আচলতে সুখ হৈছে কেৱল কিছু ভাল মুহূৰ্তহে, ইয়াৰ বাহিৰে আৰু একো নহয়। বেকাৰ ল'ৰাটোৰ কথা ভাবি যিজন দেউতাকৰ নিশা টোপনি নাহে, সেইজন দেউতাকেই দিনৰ ভাগত নিজৰ ছোৱালীজনীক বিয়া দিবলৈ চৰকাৰী চাকৰি কৰা ল'ৰা বিচাৰে। কলা ছোৱালীজনীক বিয়া দিয়াৰ চিন্তাত যিজনী মাকে ৰাতি ভালদৰে শুব নোৱাৰে, সেইজনী মাকেই দিনৰ ভাগত নিজৰ ল'ৰাটোৰ বিয়াৰ বাবে এজনী বগা ধুনীয়া ছোৱালীৰ সন্ধান কৰে। কাৰোবাৰ গাত লাগিলেও এয়াই সত্য। প্ৰয়োজনতকৈ অতিৰিক্ত মূল্য কাকো নিদিব। অতিৰিক্ত মূল্য দিলে তেওঁ আপোনাক সস্তা বুলি ভাবি বস্তাত ভৰাই ডাষ্টবিনত পেলাই দিব। ৰাতিপুৱা এখন বাতৰি কাকত 10 টকাত বিক্ৰী হয় আৰু বিয়লিলেও সেই বাতৰি কাকত 1 কেজিতহে 10 টকা। সকলো সময়ৰ খেলা, সেইবাবে আজিৰ সময়ক লৈ কেতিয়াও অহংকাৰ নকৰিব। পৃথিৱীত কিছুমান এনে মানুহক আপুনি লগ পাব, যি তেওঁৰ প্ৰয়োজনৰ সময়ত আপোনাৰ সৈতে এনেদৰে সম্পৰ্ক গঢ়ি তুলিব যেন আপুনি নহ'লে তেওঁৰ জীৱনত দ্বিতীয় কোনো অপচনেই নাই। কিন্তু যিদিনা প্ৰয়োজন শেষ হ'ব, সেইদিনাই সেই একেজন মানুহেই আপোনাক এনেদৰে অৱহেলা কৰিব, এনে ব্যৱহাৰ কৰিব যেন তেওঁৰ জীৱনত আপোনাৰ কোনো অস্তিত্বই নাছিল। কিছুমান সম্পৰ্ক ভাড়ালৈ লোৱা ঘৰৰ দৰে, আপুনি যিমানেই নসজাওক সেই ঘৰ কেতিয়াও আপোনাৰ নহয়। শুনিবলৈ তিতা হ'লেও কেইটামান সত্য কথা। মধ্যবয়স্ক লোকজনেও বিয়াৰ বাবে অল্পবয়সী সুন্দৰীকহে বিচাৰে। দেহ ব্যৱসায়ত লিপ্ত থকা ল'ৰাটোৱেও নিজৰ বিয়াৰ বাবে এজনী পবিত্ৰ ছোৱালী বিচাৰে। হাইস্কুলৰ দেওনা পাৰ কৰিব নোৱাৰা ল'ৰাটোৱে নিজৰ ঘৰলৈ শিক্ষিত বোৱাৰী আহিব বুলি সপোন দেখে। ৰাস্তাত আড্ডা মাৰি ছোৱালী জোকাই থকা ল'ৰাটোৱে ভদ্ৰ ছোৱালীৰ আশা কৰে। ধৰ্ষকেও বিয়াৰ পিছত পত্নীৰ অতীতক লৈ প্ৰশ্ন কৰে। ৰাতি সাৰে থাকি যাৰে তাৰে সৈতে শ্বুটিং মাৰি থকাজনে আকৌ নিজৰ পত্নীৰ ফেচবুক ID নথকাটো বিচাৰে। চহৰৰ স্মাৰ্ট ল'ৰাটোৱে চহৰৰ সুন্দৰীৰ সৈতে লীলাখেলা কৰিও শেষত গৈ গাঁৱৰ ছোৱালীজনীকহে বিয়াৰ বাবে বাছনি কৰে। নাৰীক নষ্ট বুলি কোৱাৰ অধিকাৰ হয়তো পুৰুষৰ নাই, কাৰণ পুৰুষৰ স্পৰ্শৰ অবিহনে কোনো নাৰী নষ্ট নহয়। ডাঙৰ মানুহ মানেই ভদ্ৰলোক নহয়। হঠাৎ ডাঙৰ মানুহ হ'ব পাৰিলেও হঠাৎ ভদ্ৰলোক হ'ব নোৱাৰি। ভদ্ৰতা হৈছে পাৰিবাৰিক শিক্ষা। যেতিয়া মানুহৰ জীৱনলৈ বেয়া সময় আহে, তেতিয়া কোনেও তেওঁৰ হাত নধৰে। সকলোৱে কেৱল ভুল ধৰে। সকলোৱে সকলোৰে ভাগ বিচাৰিলেও কষ্টৰ ভাগ কোনেও নিবিচাৰে। বৰ্তমান যুগত 3টা কাম কৰিলেই ঠগ খোৱাটো নিশ্চিত। 1. বিনা স্বাৰ্থত উপকাৰ কৰিলে। 2. টকা ধাৰলৈ দিলে। 3. ভদ্ৰ ব্যৱহাৰ কৰিলে। কাৰোবাক 1000 কাম কৰি দিয়ক, কোনেও গমকে নাপায়, কিন্তু এবাৰ নকৰোঁ বুলি মানা কৰি চাওক, সকলোৱে গম পাই যাব। জ্ঞান দিয়া মানুহবোৰে আপোনাৰ উপাৰ্জন দেখি হয়তো ক'ব পাৰে যে টকাই সকলো নহয়, মৰিলে টকা লগত নাযায়। কিন্তু এই পৃথিৱীত টকাৰ অবিহনে টিকি থাকিব নোৱাৰি, সেইটো তেওঁলোকে কেতিয়াও নকয়। আপুনি কিমান শিক্ষিত সেয়া আপোনাৰ ডিগ্ৰী দেখি নহয়, ব্যৱহাৰ দেখিহে বুজা যায়। আপুনি কিমান সুখী সেয়া আপোনাৰ মুখৰ হাঁহি দেখি নহয়, নীৰৱতা দেখিহে বুজা যায়। আপুনি কাৰোবাক কিমান ভাল পায় সেয়া আপুনি দিয়া উপহাৰ দেখি নহয়, তেওঁৰ প্ৰতি আপুনি কৰা আচৰণ দেখিয়েই বুজা যায়। অপৰিচিত কাৰোবাৰ সৈতে সদায় মাৰ্জিত ভাষাৰে কথা ক'ব, কাৰণ আপুনি কেনে পৰিয়ালৰ সন্তান সেয়া আপোনাৰ কথা কোৱাৰ ধৰণেই পৰিচয় দিব। এই 5 ধৰণৰ মানুহ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। 1. যি সম্পূৰ্ণভাৱে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, আনৰ সাহায্যৰ অবিহনে নিজৰ জীৱন জীয়াব নোৱাৰে, সেইজনে সদায় দুখত থাকে। 2. সকলো সময়তে সন্দেহ কৰা মানুহ। এনে মানুহে সকলো কথা সন্দেহৰ দৃষ্টিৰে চায় আৰু মানসিকভাৱে সেই কথাটোক লৈ অত্যাধিক চিন্তা কৰে, সেইবাবে তেওঁ সুখী হ'ব নোৱাৰে। 3. যি অলপতে সন্তুষ্ট হ'ব নোৱাৰে, নাইবা কিছুমান এনে মানুহ আছে যি একোতেই সন্তুষ্ট নহয়। আপুনি যিমানেই সুখী ৰখাৰ চেষ্টা নকৰক, যিমানেই ধন সম্পত্তি নিদিয়ক লাগে, এনে মানুহ কেতিয়াও সন্তুষ্ট নহয়। সেইবাবে সকলো থকাৰ পাছতো এনে মানুহৰ দুখৰ অন্ত নাথাকে। 4. যি আনৰ সুখ দেখিলে জ্বলি পুৰি মৰে, তেনে মানুহো কেতিয়াও সুখী হ'ব নোৱাৰে। জীৱনত 2টা কথা হিচাপ কৰিবলৈ এৰি দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ, তেতিয়াহে জীৱনটো সহজ হৈ উঠিব। কথা সকলো সময়তে ভাবি চিন্তি ক'ব, কাৰণ কোৱাৰ পূৰ্বে শব্দ আপোনাৰ গোলাম আৰু কোৱাৰ পিছত আপুনি শব্দৰ গোলাম। জীৱনটো এটা দীঘলীয়া যাত্ৰা। এই যাত্ৰাৰ খোজে খোজে মানুহক চিনিবলগীয়া হয় আৰু প্ৰতি পদে পদে শিকিবলগীয়া হয়। কৰ্মৰ ওপৰত বিশ্বাস ৰাখক, ভগৱানৰ ওপৰত ৰাখক আস্থা। জীৱনলৈ বেয়া সময় আহিলেও বিচাৰি পাব ৰাস্তা। আনৰ সৈতে নিজকে তুলনা কৰাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়, কাৰণ সকলোৰে নিজস্ব এটা গুণ আছে, যি গুণ সময় আহিলেই উজলি উঠে।
আমি ভাল পাবহে জানো, কিন্তু কাক ভাল পোৱাটো উচিত সেইটো নাজানো। মিছা কথাই এটা সম্পৰ্ক শেষ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কাৰণ সত্য কি সেয়া আজি নহয় কালিলৈ হ'লেও সন্মুখলৈ আহিবই। অহংকাৰী মানুহে না নিজৰ ভুল দেখা পায় না আনৰ ভাল দেখা পায়। কোনো ব্যক্তিৰ সম্পৰ্কে ভালদৰে নজনাকৈ আনৰ কথা শুনি তেওঁৰ প্ৰতি মনত এটা ভুল ধাৰণা লৈ থকাটো মূৰ্খতাৰ পৰিচয়। ঠাণ্ডা মগজুৰে লোৱা সিদ্ধান্ত কেতিয়াও ভুল নহয়। একেদৰে মুখৰ ভাষা আৰু ব্যৱহাৰ যদি ঠিকে থাকে তেন্তে আপোন কেতিয়াও পৰ নহয়। যেতিয়া কাৰোবাৰ গুণ আপোনাৰ চকুত পৰে তেতিয়া মনটোক কেমেৰাৰ দৰে বনাই সেই গুণটো কেঞ্চাৰ কৰি ল'ব, আৰু যেতিয়া কাৰোবাৰ দুখ চকুত পৰিব তেতিয়া মনটোক এখন আইনাৰ দৰে চাব, একেই দুখ আপোনাৰ মাজতো বিচাৰি পাব। আৰু সন্তান যেতিয়া বিশ্বাসৰ ধনেৰে ধনী হয় তেতিয়া সন্তানে ভয়ে ভয়ে কথা কয় যাতে পিতৃ মাতৃ অসন্তুষ্ট নহয়। পৃথিৱীত সকলোতকৈ কঠিন কাম হৈছে মুখা পিন্ধা মানুহক চিনি পোৱাটো, কাৰণ তেওঁলোকে সদায় ভাল মানুহৰ পথত অৱস্থান কৰে। কোনোবাই যদি আপোনাক বেয়া ব্যৱহাৰ কৰে তেন্তে সেই সময়ত ধৈৰ্য ধৰি মৌন থাকিব, কাৰণ তেওঁ নিজৰ বংশৰ পৰিচয় দিছে, তেওঁক দিবলৈ দিয়ক। কোৱা হয় যে কোমল মাটি খান্দি মেকুৰীয়ে ভাল পায়, গতিকে আপুনি যিমানে কোমল হ'ব সিমানে আনে আপোনাক সৎ বিসৎ কৰিবলৈ সুযোগ পাব। বহুত বেছি লেতেৰা পানী যিদৰে ফিল্টাৰেও পৰিষ্কাৰ কৰিব নোৱাৰে, সেইদৰে বহুত বেছি বেয়া মানুহকো হাজাৰ চেষ্টা কৰি ভাল কৰিব নোৱাৰি। এনে মানুহক ত্যাগ কৰাই উচিত, নহ'লে নিজৰেই ক্ষতি। সপোন কোনেও কাকো নেদেখুৱায়। আচলতে মানুহে নিজেই আনৰ প্ৰতি আকৃষ্ট হৈ সপোন তৈয়াৰ কৰে, আৰু যেতিয়া তেওঁৰ কল্পনাৰ সৈতে বাস্তৱতাৰ অমিল হয় তেতিয়াই স্বপ্নভংগ হয়। কাৰোবালৈ আঙুলি টোৱাই কথা কোৱাৰ আগতেই এটা কথা মনত ৰাখিব, বাকী 3টা আঙুলি কিন্তু আপোনাৰ ফালেই আছে। সেইবাবে আনক বিচাৰ কৰাৰ পূৰ্বে 3বাৰ নিজকে বিচাৰ কৰক। সোনকালে শুই উঠাটো স্বাস্থ্যৰ পক্ষে খুবেই ভাল, কিন্তু মানুহে সেইটো কৰিব নিবিচাৰে। নিশা দেৰিলৈকে সাৰে থকাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক, কিন্তু বেয়াটোহে মানুহে বেছিকৈ কৰে। যদি নিজকে সকলো সময়তে সুখী ৰাখিব বিচাৰে তেন্তে আনৰ সুখ দেখিও নজ্বলিব আৰু নিজৰ দুখৰ কথাও কাকো নকব। 3 দিন নোখোৱাকৈ থাকক, কোনেও আপোনাক চাবলৈ নাহে। এদিন অন্যায় কৰক, সমাজে আপোনাৰ ওপৰত বিচাৰ বহুৱাব।